আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল কলম অৰ্থ কলম দা পেন। এই সূৰাটোৰ 41 নম্বৰ আয়াতৰ পৰা শেষলৈকে পঢ়ি শুনাব খুজিছোঁ। 41 নম্বৰ আয়াতৰ পৰা 41 নম্বৰ আয়াতৰ পৰা শেষলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। 41 নাইবা সিহঁতে নিজে পাতি লোৱা কোনো অংশী উপাস্য আছে নেকি যি ইয়াৰ জামানত লৈছে? যদি সেয়ে সত্য হয়, সিহঁতে সিহঁতৰ সেই উপাস্যবিলাকক লৈ আহক। 42 যিদিনাখন ভীষণ সংকটময় পৰিস্থিতিৰ উদ্ভৱ হ'ব আৰু মানুহবিলাকক সিজদা কৰিবলৈ আহ্বান কৰা হ'ব, কিন্তু সিহঁত সিজদা কৰিবলৈ সমৰ্থ নহ'ব। 43 নম্বৰ সিহঁতৰ দৃষ্টি নত হ'ব, ঘোৰ লাঞ্ছনা অপমানত জৰ্জৰিত হ'ব। সিহঁত সুস্থ সবল থাকোঁতে সিজদা কৰিবলৈ সিহঁতক কোৱা হৈছিল, কিন্তু সিহঁতে সেয়া কৰিবলৈ অস্বীকাৰ কৰিছিল। 44 নম্বৰ গতিকে হে নবী সাল্লাল্লাহু আলাইহি wasallam, এই বাণীসমূহ অমান্য কৰা মানুহবিলাকৰ বিষয়টো মোৰ ওপৰত এৰি দিয়া। মই সিহঁতক এনে পন্থাৰে ক্ৰমে ধ্বংসৰ পিনে লৈ যাম যে সিহঁতে গমকে নাপাব। 45 নম্বৰ মই সিহঁতক ঢিলাই দিছোঁ, মোৰ পৰিকল্পনা অমোঘ। 46 তুমি সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক দাবী কৰিছা নেকি যে সেই ঋণৰ কবলত পৰি সিহঁত দুৰ্বল হৈ পৰিছে? 47 নম্বৰ সিহঁতৰ ওচৰত অদৃশ্যৰ কিবা জ্ঞান আছেনে যে সেয়া সিহঁতে লিখি আছে? 48 নম্বৰ এতেকে তোমাৰ প্ৰভুৰ চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে তুমি ধৈৰ্য ধাৰণ কৰা আৰু মাছৰ সহচৰ ইউনুছৰ নিচিনা নহ'বা। স্মৰণ কৰা তেওঁ যেতিয়া দুখে বেজাৰে জৰ্জৰিত হৈ কাতৰ প্ৰাৰ্থনা কৰিছিল। 49 নম্বৰ তেওঁৰ প্ৰতি তেওঁৰ প্ৰভুৰ অনুগ্ৰহ আহি নোপোৱাহেঁতেন অপদস্থ কৰি তেওঁক নিৰ্জন মৰুৰ প্ৰান্তৰত পেলাই দিয়া হ'লহেঁতেন। 50 নম্বৰ পিছত তেওঁৰ প্ৰভুৱে তেওঁক বাছি ল'লে আৰু তেওঁক সাধু পুৰুষসকলৰ অন্তৰ্ভুক্ত কৰিলে। 51 নম্বৰ এই অবিশ্বাসকাৰীবিলাকে যেতিয়া উপদেশ বাণী কোৰাণ শ্ৰৱণ কৰে তেতিয়া সিহঁতে এনে চাৱনিৰে তোমালৈ চায় যেনিবা সিহঁতে তোমাক খাইহে পেলাব।